নিশ্চয় জানে যে আমি 1980 চনৰ পৰাই চুতীয়া যুৱ সন্মিলন অসমে জনজাতিকৰণৰ ক্ষেত্ৰত আমি এক সংগ্ৰাম অবিৰতভাৱে চলাই আহিছোঁ। আমি কিন্তু দেখিছোঁ যে বৰ্তমান চৰকাৰখনেই হওক বা আগৰ চৰকাৰবোৰেই হওক, সকলো চৰকাৰেই আমাক এই জনজাতিকৰণৰ ক্ষেত্ৰত সদায় প্ৰতাৰণা কৰি অহা দেখা পাইছোঁ। তেওঁলোকে মাত্ৰ নিৰ্বাচনী ইস্যু হিচাপে এই জনজাতিকৰণৰ বিষয়টোক ৰখাৰ এটা প্ৰয়াস কৰা হৈছে। আমি কিন্তু এইবাৰ চুতীয়া যুৱ সন্মিলন অসমে চৰকাৰক হকিয়াই দিব বিচাৰিছোঁ যে এই আহি থকা লোকসভা নিৰ্বাচনৰ আগত যদি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, এই চৰকাৰখনে তাৰ যোগ্য প্ৰত্যুত্তৰ লাভ কৰিব। আপোনালোকে জানে এই চৰকাৰখন অহাৰ পাক মুহূৰ্তত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে যেতিয়াই কেন্দ্ৰত বিজেপি চৰকাৰখন আহিব, বিজেপি চৰকাৰ অহাৰ লগে লগে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব। তাৰপিছত আকৌ বিধানসভাৰ নিৰ্বাচন যেতিয়া আহিলে তেতিয়াও তেওঁলোকে তেনেকুৱা ধৰণে আমাক প্ৰতিশ্ৰুতি দিলে। আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগত ত্ৰিপাক্ষিক এতিয়ালৈকে প্ৰায় 7 বাৰ আলোচনা হ'ল। প্ৰতিটো আলোচনাতে তেওঁলোকে মাত্ৰ প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি, আলোচনাৰ মাজত আলোচনা কৰিব লাগে কাৰণে আলোচনা কৰি আছে। এই সিদিনাও আমাৰ এটা তীব্ৰ আন্দোলনৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ, 6 জনগোষ্ঠীয়ে ৰাজভৱন ঘেৰাও। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে মাতি নি আমাক আশ্বাস প্ৰদান কৰিছিল যে তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব। এই ক্ষেত্ৰত তেওঁলোকে মাত্ৰ 1 বছৰ সময় লৈছিল। ইতিমধ্যে 1 বছৰ সময় তেওঁলোকৰ পাৰ হৈ গুচি গৈছে। আজিলৈকে তেওঁলোকে এই ক্ষেত্ৰত আলোচনা কৰা নাই। তাৰপিছতো আমি কিন্তু চৰকাৰক আমি ইয়াৰ যোগেদি তেওঁলোকক দাবী জনাইছোঁ যে তৎকালেই আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। সিদিনা তেওঁলোকে চৰকাৰীভাৱে ঘোষণা কৰিলে যে মৰাণ, মটক আৰু চুতীয়াসকলক জনজাতিকৰণ মৰ্যাদা দিবৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু আজি পৰ্যন্ত সেই যিজন মুখ্যমন্ত্ৰী আগত শিক্ষামন্ত্ৰী আছিলে, তেওঁ নেতৃত্বতে এখন মন্ত্ৰীৰ সমিতি গঠন কৰা হৈছিল, যিটোৰ যোগেদি কেন্দ্ৰীয় চৰকাৰলৈ এটা ৰিপৰ্ট পঠিওৱাৰ কথা আছিল। কিন্তু সিদিনা যেতিয়া লোকসভাত তাত প্ৰশ্ন কৰা হ'ল যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিলে, কিন্তু সেই সময়ত তাত তেওঁলোকে নিশ্চিতভাৱে ক'লে যে অসম চৰকাৰখনে সেই ৰিপৰ্ট নপঠিওৱাৰ কাৰণে আজি পৰ্যন্ত জনজাতিকৰণৰ মৰ্যাদা দিব পৰা নাই। ইতিমধ্যে অন্যান্য ৰাজ্যৰ 18টা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছে। গতিকে এই চৰকাৰখনক আমি হকিয়াই দিছোঁ যে লোকসভা নিৰ্বাচনৰ আগত যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেন্তে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। ইতিমধ্যে চুতীয়া যুৱ সন্মিলনে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছোঁ যে অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে গৈ আমাৰ শেষৰজন চুতীয়া মানুহক সজাগ কৰি তুলিব বিচাৰিছোঁ যে এইখন চৰকাৰে যদি এইবাৰ আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেওঁলোকক আমি দেখুৱাই দিম। আমি কাৰোবাক জিকুৱাব নোৱাৰিলেও এইবাৰ তেওঁলোকক হৰুৱাই দেখুৱাই দিম যে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ নকৰাৰ বাবে তেওঁলোকে তাৰ যোগ্য প্ৰত্যুত্তৰ লাভ কৰিছে।